নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত প্ৰতিজন কৃষকে কেনেকৈ প্ৰায় ৭০,০০০ কোটি টকা লাভ কৰিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহৰ একাউণ্টত হাজাৰ হাজাৰ টকা সোমাইছে। সেয়া কিহৰ টকা হয়তো বহুতেও নাজানে। আজি এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ যি প্ৰায় ৭০,০০০ কোটি টকা প্ৰতিজন কৃষকে কেনেকৈ লাভ কৰিব, আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকৰ সেই তালিকাত আপোনালোকৰ নাম আছেনে নাই। আপোনালোকে যদি এই গোটেইখিনি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ লগতে যাতে আনৰো উপকাৰ হয় তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া চাওক, এইখন হৈছে একনলেজমেণ্ট ৰিচিপ্ট, যি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ কাৰণে আপোনালোকে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ হাতত এনেকুৱা এখন ৰিচিপ্ট আছে। যি ৰিচিপ্ট নাম্বাৰ আছে সেই ৰিচিপ্ট দিয়ে আপোনালোকৰ যি ষ্টেটাছ আছে, আপোনালোকৰ কি হৈ আছে আবেদন কৰাৰ পিছত আপোনালোকে পইচা পাবনে নাই তাৰ কাৰণে চেক কৰিবলৈ প্ৰথমতে আপোনালোকে গুগলত গৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা চাৰ্চ কৰক। এতিয়া প্ৰধানমন্ত্ৰী ফসল বীমা চাৰ্চ কৰাৰ লগে লগে চাওক এইটো খোল খাইছে। তাৰপিছত ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মেইন ছাইট এইটো খোল খাই গৈছে। এতিয়া ইয়াতে চাওক আপোনালোকৰ যি গোটেই ডাছবোৰ্ডটো ইয়াতে খোল খাই গৈছে। এতিয়া চাওক প্ৰথম যিটো ফৰ্মাৰ কৰ্ণাৰ আছে, যদি আপোনালোকে যি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আছে তাৰ কাৰণে যদি আপোনালোকে নিজে নিজে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। প্ৰথমতে দেখুওৱা হৈছে ছাৰ লগইন ফৰ ফৰ্মাৰ, তাতে গৈ আপোনালোকৰ যি ৰিচিপ্ট নাম্বাৰ আছে বা আপোনালোকৰ ইয়াতে লগইন আইডি আছে যদি আপোনালোকে চেক কৰিব পাৰিব। তাৰপিছত দ্বিতীয়তে দেখুওৱা হৈছে যে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আপোনালোকে কিমান টকা পাব ইয়াত আপোনালোকে চেক কৰিব পাৰিব। ইয়াত যিখিনি দেখুওৱা হৈছে যে প্ৰথমতে আপোনালোকে খৰিফত যদি আবেদন কৰিছিলে খৰিফ চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে 2000 কিমান চনত কৰিছিলে, 2022 চনত আপুনি চিলেক্ট কৰিলে। তাৰপিছত ষ্টেট চিলেক্ট কৰিব, তাৰ লগতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰক। ডিষ্ট্ৰিক্টৰ পিছত আপোনালোকে যি কিহৰ কাৰণে ইঞ্চুৰেঞ্চ কৰিছিলে আপোনালোকে তাৰ এটা চিলেক্ট কৰক। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত তলত যি হেক্টৰ লিখা আছে আপোনালোকে 1 হেক্টৰত কিমান টকা পাব তাৰ কাৰণে দিছে। এতিয়া 1 হেক্টৰ দি আপোনালোকে ছাবমিট কৰাৰ পিছত চাওক ইয়াতে ওলাই আহিছে যে প্ৰতিজন কৃষকে প্ৰায় ৭০,০০০ মান টকা লাভ কৰিব। এই টকাটো আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰে যদি আপোনালোকৰ খেতি বাতি বেয়া হৈছে তাৰ কাৰণে প্ৰদান কৰে। প্ৰতি বছৰে এই টকাটো প্ৰদান কৰি আছে। তাৰপিছত চাওক আপোনালোকে আৰু এটা চেক কৰিব পাৰিব যিটো এপ্লিকেশ্যন ষ্টেটাছ লিখা আছে। আপোনালোকে এই এপ্লিকেশ্যন ষ্টেটাছত আপোনালোকে চেক কৰিব পাৰিব যদি আপোনালোকৰ হাতত এইখন ৰিচিপ্ট আছে। এতিয়া চাওক ওপৰত লিখা আছে চাওক ৰিচিপ্ট নাম্বাৰ। এই ৰিচিপ্ট নাম্বাৰ দি আপোনালোকে ইয়াতে ৰিচিপ্ট নাম্বাৰটো দিয়ক। দিয়াৰ পিছত আপোনালোকৰ তলত চাওক যিটো কেপচাৰ কোড দিয়া আছে আপোনালোকে কেপচাৰ কোডটো বহাই দিয়ক। কেপচাৰ কোডটো বহাই দি আপোনালোকৰ যিটো চেক ষ্টেটাছ আছে আপোনালোকে তাতে ক্লিক কৰক। এতিয়া চাওক চেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত আপোনালোকে ওলাই আহিছে যে আপোনালোকৰ যি এপ্লিকেশ্যন আছিলে আপোনালোকে সেইটো অলৰেডি এপ্ৰুভ হৈ আছে। মানে এপ্ৰুভ হৈ আছে কাৰণে আপোনালোকৰ যি প্ৰিমিয়াম, যি টকা ইতিমধ্যে প্ৰদান কৰিব চৰকাৰে, এই টকাটো আপোনালোকে লাভ কৰিব। দ্বিতীয়তে চাওক আপোনালোকে যদি জানিব বিচাৰে যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত অসমৰ কাৰণে প্ৰতি বছৰে কিমান টকা কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰে, চাওক আপোনালোকৰ গোটেইখিনি তথ্য ইয়াতে আছে যে কিমান টকাৰ প্ৰদান কৰে অসমৰ কাৰণে, বা অসমৰ যিখিনি জিলা আছে তাৰ কাৰণে কিমান টকা প্ৰদান কৰে, আপোনালোকৰ সকলোখিনি তথ্য ইয়াতে গম পাব। এতিয়া চাওক 2022-23 বৰ্ষৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে কিমান টকা ধাৰ্য কৰিছে। ইয়াত চাওক যিটো অসম লিখা আছে, যদি আপোনালোকে অসমত ক্লিক কৰে, অসমত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত যি 34খন ডিষ্ট্ৰিক্ট আছে সেই 34খন ডিষ্ট্ৰিক্টৰ কাৰণে কিমান টকা ধাৰ্য কৰিছে। যদি আপোনাৰ কোন ডিষ্ট্ৰিক্ট হয়, যি ডিষ্ট্ৰিক্টেই হয় আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিমান টকা ধাৰ্য কৰিছে। তাৰ লগতে যদি আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ যদি চাব বিচাৰে আপুনি প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজ চাব পাৰিব। যদি কয় নাই মই ডিষ্ট্ৰিক্ট, যদি আপোনালোকৰ যদি কয় চাৰ্কুল ৱাইজত চাই আপোনাৰ চাৰ্কুল ৱাইজতো চাব পাৰিব। চাগে চাৰ্কুল আহিছে, আপোনাৰ যি চাৰ্কুল হয় তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ কিমান টকা ধাৰ্য কৰা হৈছে ইয়াতে চাওক বহু কোটি কোটি টকা কেন্দ্ৰীয় চৰকাৰে যে অসমৰ যি কৃষক আছে তেওঁলোকৰ কাৰণে প্ৰতি বছৰ প্ৰদান কৰে। কিন্তু কি হ'ল আমি হয়তো গম নাপাওঁ, গম নোপোৱাৰ কাৰণে এই টকা আমি লাভ নকৰোঁ।
ঠিক সেইদৰে চাৰ্কুলত ক্লিক কৰাৰ লগে লগে যি ব্লক আছে চাওক ব্লকৰ আণ্ডাৰত কিমান ব্লক আছে সেই ব্লকৰ আণ্ডাৰত কিমান টকা ধাৰ্য কৰিছে সেইটো দিয়া হৈছে। তাৰপিছত আপোনালোকৰ চাওক যি আপোনাৰ পঞ্চায়ত আছে সেই পঞ্চায়তৰ আণ্ডাৰত কিমান টকা ধৰা হৈছে, সেই পঞ্চায়তৰ পিছত যদি আপোনালোকে যে গাঁও আছে যে আপোনাৰ গাঁৱত কিমান টকা, এতিয়া চাওক মই এটা পঞ্চায়ত চিলেক্ট কৰিছোঁ, ইয়াত চাওক এখন গাঁৱত কিমানকৈ টকা ধৰিছে, কিমান কোটি কোটি টকা ৰাজ্য প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে যে অসমৰ কৃষকৰ কাৰণে। সেই টকা আমি প্ৰায়ভাগ মানুহেই নাজানো যে এই টকাটো আমি কেনেকৈ লাভ কৰিম। গতিকে আপোনালোকক গোটেইখিনি মই এটা এটাকৈ দেখুৱাই দিছোঁ যে আপোনালোকে এই টকাটো কেনেকৈ লাভ কৰিব। যদি আপোনালোকে ফচল বীমা যোজনাত যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে পুনৰ আবেদন কৰিব পাৰিব। তাৰ লগতে আপোনালোকে যদি আবেদন কৰিছিলে ইতিমধ্যে আপোনালোকৰ এই টকাটো প্ৰদান কৰিব। চাওক এই টকাটো কেতিয়া প্ৰদান কৰিব, আপোনালোকে যদি খৰিফৰ কাৰণে যদি আবেদন কৰিছিলে তেতিয়াহ'লে চাওক জুলাই মাহৰ ভিতৰত আপোনালোকে এই টকাটো লাভ কৰিব। তাৰ পিছত যদি আপোনালোকে ৰবি শস্যৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে এইটো অক্টোবৰ মাহৰ পৰা এই টকাটো প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে যি 23-24 বৰ্ষ আছে তাৰ কাৰণে আপোনালোকে আবেদন কৰিব। ধন্যবাদ।